My dear student, মই R.K. ভূঞা তোমালোকৰ লগত আলোচনা কৰি আছো ক্যালকুলাছৰ আজিৰ বিষয়বস্তু হ'ল ডেৰিভেটিভৰ এটা অতি দৰকাৰী থিওৰেম ৰোলছ থিওৰেম ৰোলৰ উপপাদ্য if a function fx is such that এটা ফলন fx এ এনেকুৱা যে কেনেকুৱা এক নম্বৰ fx is continuous in ab fx ফলনটো ab অন্তৰালত অবিচ্ছিন্ন এক নম্বৰ কন্ডিশন দুই নম্বৰ কন্ডিশন f dash x exists in open interval ab তুমি একে লিখব পাৰা fx is derivable বুলি লিখব পাৰা in ab derivable আৰু f dash x exists একে কথা দুই নম্বৰত আছিল কি f dash x মুক্ত অন্তৰাল এবিত স্থিত ঠিক আছে আৰু f a ইকুয়াল fb যদি এই তিনটা কন্ডিশন এটা ফাংশনে স্যাটিসফাই কৰে then by Rolle's theorem মতে there exists কত a ইয়াৰে ভিতৰত a বিৰ মাজত at least one মানে more than one থাকব পাৰে কমেও এটা থাকবই এই a বিৰ মাজত কমেও এটা c থাকব পয়েন্ট c থাকব বা এনেকৈ লিখব পাৰো a আৰু b ৰ মাজত এটা পয়েন্ট c থাকব such that এনেকুৱা যে f dash c ইকুয়াল 0 এটোই হল Rolle's theorem statement Rolle's theorem statement to Rolle's theorem কি কৈছে মই একবাৰ কৈছো এটা ফলন fx continuous in the closed interval derivative to exist in the open interval n point মানে মূল বিন্দু n first point second last point মূল বিন্দু দুটাত ফাংশনাল ভ্যালু ইকুয়াল f ইকুয়াল fb তেনেহলে Rolle's theorem মতে এই ইন্টারভেলটোৰ মাজত এটা পয়েন্ট c থাকব যত f dash c ইকুয়াল 0 হ'ব ঠিক আছে Rolle's theorem আমি কি জানিলো এটা তোমালোকক Rolle's theorem জ্যামিতিৰ সহায়ত ব্যাখ্যা কৰিব দিব পাৰি symmetrical representation of Rolle's theorem ঠিক আছে জ্যামিতিৰ সহায়ত আমি কেনেকৈ কৰিম চাও এনেকা x axis y axis আকা ঠিক আছে এটা ফাংশনৰ লেখ আঁকলো আমি এনেকৈ y ইকুয়াল fx ফাংশনৰ লেখ এনেকৈ আঁকলো বেলেগ অপ পৰা ফাংশনৰ লেখটো এনেকৈ অপ পৰা একো আপত্তি নাই আমি এনেকৈ আঁকলো এতে a আৰু b পয়েন্ট কি দিছো a হল f a এটো হল f b এডাল হল f a f b ইকুয়াল কৰি দিবা এই দুটাল ইকুয়াল কাৰণ আমাক দিয়া আছে f a ইকুয়াল f b ঠিক আছে এই ফাংশনটো আমি পিকচাৰটোৰ পৰা গম পাইছো এই ফাংশনটো কত সিঙি যাও নাই কন্টিনিউয়াস এই ইন্টারভেলটোত ফাংশনটো কত সিঙি যাও নাই কন্টিনিউয়াস ডেরিভেটিভ টু এক্সিস্ট এটা ডেরিভেটিভ টু এক্সিস্ট ঠিক আছে একটা কন্ডিশন দিয়া আছে আমি কি করলু x axis আঁকলু a পয়েন্ট এটু b পয়েন্ট এখনি o এখনি ডিসটেন্স b এখনির a আর এখনি c এটা দিয়া আছে আমাক f a ইকুয়াল f b ফাংশন টু কন্টিনিউয়াস ফাংশন টু ডেরাইভেবল তেনেহলে অ্যাকর্ডিং টু Rolle's theorem ইয়াৰে মাজত এই a b ৰ মাজত এটা কমেও পয়েন্ট বেছি থাকব পাৰে এটা পয়েন্ট c থাকব যত f dash c ইকুয়াল 0 হ'ব f dash c ইকুয়াল 0 হ'ব তো দেখাব লাগে আমি কি করলু চাও এই পয়েন্টটো কি হ'ব এখনি a এখনি f a গতিকে a পয়েন্টটো হ'ব লেট a f a ঠিক আছে and b to চাও এখনি b এখনি হল fb এখনি fb গতিকে b two points কোড থাকা পয়েন্ট অফ দি গ্রাফ অফ y ইকুয়াল fx গ্রাফৰ a আৰু b দুটা পয়েন্ট আমি লিখলো বহুত লম্বাকে লিখবা নাগে এখনি কথাই থাকলে হল মোটামুটি এতিয়া এতেতো আমি লিখলো এই ফাংশনটো কন্টিনিউয়াস ডেরাইভেবল এটা দিয়া আছে f a ইকুয়াল fb দিয়া আছে গতিকে আৰু ৰিপিট নকৰো আমি এটা কি হ'ব at c a c পয়েন্টটো c কি x ইকুয়াল c a x ইকুয়াল c to small c of the graph কোড গ্রাফত এই গ্রাফত এটা c পয়েন্ট পাম এই c পয়েন্টত কি tangent is parallel to x axis এই ডেল tangent আনলো এই ডেল tangent tangent to x axis or parallel sum x axis or
পেৰেলেল এটা দুডাল পেৰেলেল লাইনৰ মাজৰ কোণটো কি 0 দুডাল লাইনৰ মাজৰ কোণ 0 হ'লে লাইন দুডাল পেৰেলেল গতিকে টেনজেন্ট ইজ পেৰেলেল টু এক্স এক্সিস তাৰ মানে এক্স এক্সিস আৰু লাইন ডেলৰ মাজৰ কোণটো 0 আৰু tan থিটা ললি tan 0 ইকুয়াল 0 কিন্তু tan থিটা মানে কি জানো অবকলজৰ জ্যামিতিক ব্যাখ্যা মতে আমি জানো tan থিটা মানে হল dy dx ইকুয়াল 0 কোনটো পয়েন্টত আমি আলোচনা কৰি আছো এই পয়েন্টত c পয়েন্টত কি x ইকুয়াল c তাৰ মানে এই dy dx মানে f dash c ইকুয়াল 0 তাৰ মানে আমি পালো কি এই a আৰু b ৰ মাজত এই a আৰু b ৰ মাজত এটা পয়েন্ট c আছে যত f dash c equal 0 Rolle's theorem proof geometrically আমি Rolle's theorem establish করলো গতিকে what is Rolle's theorem আমি জানলো আৰু Rolle's theorem ৰ geometrical representation জানলো এই দুটা অতি দৰকাৰী কথা এৰে পিছত আমি কি কৰিম Rolle's theorem ৰ proof to sum ঠিক আছে Rolle's theorem টো আছিল কি প্ৰথম a function fx Rolle's theorem says a function fx is continuous in the closed interval ab. F dash x exists in ab but fx is derivable in ab. F is equal fb যদি হয় তেতিয়ালে a আৰু b ৰ মাজত এটা মান c পাম যাতে f dash c is equal 0 হয় এটো কৈছে Rolle's theorem এতিয়া আমি Rolle's theorem টো প্রুফ কৰো চাম আমাক দিয়া আছে f is equal fb তাৰ মানে এই a b ইন্টারভেলটোৰ ভিতৰত a আৰু b f a টো ইকুয়াল এটা ঘটনাটো এনেকুৱাটো হ'ব পাৰে যে a আৰু b ৰ মাজত প্ৰত্যেকতে ইকুয়াল নহবও পাৰে গতিকে আমি দুটা কেছ লম প্ৰথম আমি ধৰিম a আৰু b ৰ মাজত প্ৰত্যেকটো পয়েন্টতে ইকুয়াল মানে কনস্ট্যান্ট ফাংশন স্থিৰাংকটো প্ৰুভ কৰিম আমি কেছ 1 given that f a is equal fb ab ইন্টারভেলত আমাক দিয়া আছে f a is equal fb গতিকে let fx is constant throughout ab এনেকে লিখবা fx ফলনটো এই ab ৰ গোটেইবিলাক পয়েন্টৰ মাজতে কনস্ট্যান্ট তাৰ মানে কি hence fx is constant কিন্তু আমি জানো কনস্ট্যান্ট ৰ ডেরিভেটিভ ললি 0 পাই x ৰ g মানে নহব যেটো কনস্ট্যান্ট ফাংশন 0 গতিকে x এ ab ৰ মাজৰ মান ললি 0 হ'ব Rolle's theorem আমাক কৈছিল কি কমেও এটা পয়েন্টত 0 হ'ব লাগিব আমি পালো hence prove the Rolle's theorem গতিকে ফার্স্ট পার্টটোতে আমাৰ দিগদাৰি নাই এতিয়া সেকেন্ড পার্টটো কি এই a b ৰ মাজত ফাংশনৰ মানটো বেলেগ let fx is not constant in ab ab ত কনস্ট্যান্ট নহয় বুলি ধৰি ললো আমি ঠিক আছে থ্ৰুআউট শব্দটো লখা পৰা নাইবা এনেকে লিখলে হ'ব কনস্ট্যান্ট যদি নহয় তেনেহলে মানৰ কম বেছি হৈছে একে নাই কম বেছি হৈছে ঠিক আছে given that আমাক দিয়া আছে fx is continuous in ab number one conditionত দিয়া আছে fx is continuous fx is bounded in ab আমি আৰু জানো কন্টিনিউয়াস প্ৰপাৰ্টিজ অফ কন্টিনিউয়াস ফাংশন তোমালোকক কৈছো না এটা ভিডিও আছে এটো চাই লবা আমাৰ লিংক দিয়া আছে ডেসক্ৰিপচনত প্ৰপাৰ্টিজ অফ কন্টিনিউয়াস ফাংশনত কি পাইছো আমি এটা ফাংশন যদি ক্লোজ ইন্টারভেলত কন্টিনিউয়াস হয় তেনলে হে ফাংশনটো হে ইন্টারভেলত বাউন্ডেড হ'বই বাউন্ডেড মানে এই ফাংশনটোৰ আপাৰ বাউন্ড থাকব লোৱাৰ বাউন্ড থাকব ঠিক আছে দিয়া আছে আমাক ফাংশনটো ক্লোজ ইন্টারভেল ab ত কন্টিনিউয়াস গতিকে এই ইন্টারভেলৰ ভিতৰত ফাংশনটো বাউন্ডেড হ'বই এটা আমি ধৰি লৈছো ফাংশনটোত আপাৰ বাউন্ড আছে বুলি তোমালোকে লোৱাৰ বাউন্ড আছে বুলি ধৰি লয়ও কৰিব পাৰা তো কথা নাই এটা ধৰি কৰিলে হ'ব তাছে given that fx is continuous in ab implied fx is bounded in ab bounded মানে তাৰ আপাৰ বাউন্ড লোৱাৰ বাউন্ড দুটা আছে আৰু আমি ডিটেইল নকম আমি কি কৰিম let at x is equal c c টো ধৰি লৈছো আৰু b ৰ মাজৰ পয়েন্ট লাষ্টত লিখি দিব লাগিব c টো ক'ত আছে c টো আৰু b ৰ মাজত আছে এই a b ৰ মাজৰ এটা পয়েন্ট at x is equal c fc is equal m be the upper bound of fx তোমালোকে এটো লোৱাৰ বাউন্ড স্মল m ধৰব পাৰা লোৱাৰ বাউন্ড ধৰব পাৰা লোৱাৰ বাউন্ড ধৰলি এটো চিনটো উল্টা হ'ব বাকি একে প্ৰসেসটো আমি কি করলু তার আপার বাউন্ডটো ধৰি ললু এট দি পয়েন্ট c ল্যাঙ্গুয়েজটো তোমালোকে যেনকে নেলখা
চি টু এ বিৰ মাজৰ পইণ্ট আৰু চি পইণ্টত আমি কি কৰিলোঁ তাক আপাৰ বন হ'লে কেপিটেল এম লিখবা আৰু লোৱাৰ বন হ'লে স্মল এম লিখবা এফ চি ইকুৱেল এম বি দ্য আপাৰ বাউণ্ড অফ এফ এক্সৰ আপাৰ বাউণ্ড মানে তাতকৈ ডাঙৰ নাই মানে এফ চিত আপাৰ বাউণ্ড গতিকে এফ চিৰ বাহিৰে যি বহে দিওঁ ইয়াতকৈ সৰু হ'ব এতিয়া যিয়ে বহে দিওঁ ইয়াতে এইচটো যদি 0 হয় ইকুৱেল হ'ব বাকী ক্ষেত্ৰত যি ফাংচনৰ যি মান বহে দিলেও এইটো তাৰমানে হেৰি হ'ব এইটো চি আমি কি কৰিলোঁ চিৰ ওচৰত এটা ভেলু দিছোঁ চি প্লাছ এইচ দিলেও ইয়াতকৈ সৰু হ'ব কিয়নো এফ চি ইজ আপাৰ বাউণ্ড এটা এফ চিটো ইফালে আনা লেছ দেন 0 এই দুটা এতিয়া ইয়াত আমি কি কৰিলোঁ এইচ ডিভাইড কৰি দিলোঁ এইচটো যদি পজিটিভ হয় তেনেকৈ থাকিব আৰু এইচটো যদি নিগেটিভ হয় এই অসমান চিনটো উল্টি যাব কাৰণ নিগেটিভেদি ইনইকুৱেলিটিক পূৰণ দিলে ইনইকুৱেল চিনটো চেঞ্জ হৈ যায় গতিকে এই ৰেখাটোক আমি এইচেদি পূৰণ দিলোঁ যেতিয়া এইচ গ্ৰেটাৰ দেন 0 ই এনেকৈ থাকিব আৰু যেতিয়া এইচ লেছ দেন 0 এই চিনটো চেঞ্জ হৈ যাব কাৰণ মাইনাছেদি পূৰণ দিয়াৰ লগে লগে ইনইকুৱেলিটিটো চেঞ্জ হৈ গ'ল ঠিক আছে বাকী একো চেঞ্জ হয় 0ত মাইনাছ হ'লেও মাইনাছ তো এই কথাখিনিকে আৰু আমি কেনেকৈ লিখিব পাৰোঁ চাওক এই কথাখিনিক আমি এনেকৈ লিখি লিমিট এইচ টেন্স টু এইচ 0তকৈ ডাঙৰ গতিকে 0 প্লাছ এফ অফ চি প্লাছ এইচ মাইনাছ চি এফ অফ চি প্লাছ এইচ মাইনাছ এফ চি ডিভাইডেড বাই এইচ ইফালে লিমিট ল'লোঁ ইফালে 0ত লিমিট ল'লে 0 গতিকে লেছ দেন ইকুৱেল 0 ৰাইট হেণ্ড ডেৰিভেটিভৰ সূত্ৰ চাওক মনত কৰা তোমালোকে এইচ প্লাছ হ'লে ৰাইট হেণ্ড ডেৰিভেটিভৰ সূত্ৰ এন ইয়াতে লিমিট দিয়া লিমিট এইচ টেন্স টু 0 মাইনাছ এবাৰ 0তকৈ সৰু আছে গতিকে 0 মাইনাছ দিলোঁ এইটো কি হ'ব এফ অফ চি প্লাছ এইচ মাইনাছ এফ চি ডিভাইডেড বাই এইচ ইজ গ্ৰেটাৰ দেন ইকুৱেল 0 দিয়া আছে এইবাজে লিখিলোঁ এইটো আৰু আমি পাইছোঁ কি লেফ্ট হেণ্ড ডেৰিভেটিভ গতিকে আমি পালোঁ ৰাইট হেণ্ড ডেৰিভেটিভ লেছ দেন 0 লেফ্ট হেণ্ড ডেৰিভেটিভ গ্ৰেটাৰ দেন ইকুৱেল 0 গ্ৰেটাৰ দেন ইকুৱেল 0 কিন্তু এটা মনত কৰা ৰ'লছ থিয়ৰেমৰ ছেকেণ্ড কণ্ডিশ্যনটো কি দিয়া আছিল ৰ'লছ থিয়ৰেমৰ ছেকেণ্ড কণ্ডিশ্যনটো দিয়া আছিল ডেৰিভেটিভটো এক্সিষ্ট ক'ত এক্সিষ্ট এ আৰু বিৰ মাজত এক্সিষ্ট এই চিটো ক'ত লৈছোঁ আমি এ আৰু বিৰ মাজৰে পইণ্ট লৈছোঁ তাৰমানে এতিয়া ডেৰিভেটিভ এক্সিষ্ট আৰু এইটো যদি ডেৰিভেটিভ এক্সিষ্ট হ'ব লাগে দুটাৰ ভেলু ইকুৱেল 0 হ'ব লাগিব যিটো 0তকৈ সৰু 0তকৈ ডাঙৰ আৰু ইকুৱেল 0 আছে গতিকে এই দুটা যদি ডেৰিভেটিভ এক্সিষ্ট হ'ব এটা পইণ্টতে য'ত ডেৰিভেটিভ ইকুৱেল 0 তাৰপিছত লিখিম চিন্স এফ ডেছ এক্স এক্সিষ্ট in AB এটাকেই R F dash C is equal L F dash C is equal 0 এইটো ইকুৱেল 0 তো লিখবা এইটো ইকুৱেল 0 এইটো ইকুৱেল এইটো সমান হ'ব এইটো কণ্ডিশ্যনতহে অকলে ছেটিছফাই হ'ব তাৰমানে আমি কি লিখিব পাৰোঁ F dash C is equal 0 ৰ'লছ থিয়ৰেমততো সেইটোৱে কৈছে চিত এ আৰু বিৰ মাজত এটা পইণ্ট চি পাম য'ত ডেৰিভেটিভ ইজ ইকুৱেল 0 ৰ'লছ থিয়ৰেম প্ৰুফ গতিকে ৰ'লছ থিয়ৰেমত আমি কনষ্টেণ্ট ধৰিও প্ৰুফ কৰিলোঁ ৰ'লছ থিয়ৰেম ছেটিছফাইড কনষ্টেণ্ট নহয় বেলেগ তেতিয়াহ'লেও আমি এনেকৈ আহি পালোঁ যে এটা পইণ্ট য'ত ডেৰিভেটিভ ইজ ইকুৱেল 0 হেন্স দ্য ৰ'লছ থিয়ৰেম হেন্স প্ৰুফ দ্য ৰ'লছ থিয়ৰেম ঠিক আছে এনেদৰে আমি ৰ'লছ থিয়ৰেম প্ৰুফ কৰিলোঁ ভেৰিফাই ৰ'লছ থিয়ৰেম ফৰ দি ফাংচন এফ এক্স ইজ ইকুৱেল ই টু দি পাৱাৰ এক্স কছ এক্স ইন দি ইণ্টাৰভেল -π/2 পৰা +π/2 দিছে -90 পৰা +90 ভিতৰত এই ই টু দি পাৱাৰ এক্স কছ এক্স এই ফাংচনটো এই ৰ'লছ থিয়ৰেম ছেটিছফাই কৰে নে নকৰে ভেৰিফাই কৰে নে নকৰে চেক কৰিব দিছে ঠিক আছে ৰ'লছ থিয়ৰেমটো কি আছিল আমি মনত এটা ফাংচন এফ এক্স কণ্টিনিউৱাছ ইন দি ক্ল'জ ইণ্টাৰভেল ডিৰাইভেবল ইন দি অ'পেন ইণ্টাৰভেল মূৰ বিন্দু দুটা এ বি হ'লে এফ এ ইজ ইকুৱেল এফ বি এই তিনিটা কণ্ডিশ্যন যদি ছেটিছফাইড হয় তেনেহ'লে এ আৰু বিৰ মাজত
মানে এতিয়া আমাৰ হ'ব -90 আৰু +90 মাজত কিবা এটা পইণ্ট পাম য'ত f dash x ইজুকাল 0 হ'ব। পইণ্টটো ধৰা c ধৰিলোঁ, তেতিয়াহ'লে f dash c ইজুকাল 0 হ'ব। গতিকে এতিয়া ফাৰ্ষ্ট কণ্ডিশ্যন আমি চেক কৰিব লাগিব এই ফাংচনটো কণ্টিনিউৱাছ হয় না নহয় ক্ল'জ ইণ্টাৰভেলত, তাৰপিছত ডিৰাইভেবল হয় না নহয় ওপেন ইণ্টাৰভেলত, তাৰপিছত f a ইজুকাল f b হয় না নহয়, তাৰমানে f of -π/2 আৰু f of π/2 ল'ম, ইয়াত দুটা ইকুৱেল হয় না নহয় চেক কৰিম। যদি হয় তেনেহ'লে ৰোলছ থেৰম আমি ফ'ল' কৰিম। ঠিক আছে, আহা দিয়া আছে আমাক f(x) ইজুকাল e⁴x cos x। এই অংকটো একবাৰ চাই লওঁ, e⁴x cos x, তাৰমানে এতিয়া দুটা ফাংচনৰ পূৰণ দিয়া আছে। e⁴xক এটা ফাংচন বুলি ধৰা gx, এইটো হ'ল h6, দুটা ফাংচনৰ পূৰণ দিয়া আছে, গতিকে আমি সেইমতে কৰিব লাগিব। এতিয়া আকৌ ক'লোঁ কণ্টিনিউৱাছ ফাংচনৰ আমাৰ এটা প্ৰপাৰ্টিজ অফ কণ্টিনিউৱাছ ফাংচনৰ ভিডিঅ' আছে, এই ভিডিঅ'টো চাই লওঁ, তাত ডিটেইল আছে কণ্টিনিউৱাছ ফাংচনৰ। এতিয়া আমি পোনে পোনে লিখিম, কি লিখিম? উই ন' ডেট, আমি জানো যে e⁴x এক্সপনেনচিয়েল ফাংচনবিলাক কণ্টিনিউৱাছ আৰু sin x cos x tan x এই ট্ৰিকোনোমেট্ৰিক ফাংচনবিলাকো কণ্টিনিউৱাছ ইন ক'ত কণ্টিনিউৱাছ ইন ৰিয়েল নাম্বাৰ r। গতিকে উই ন' ডেট e⁴x and cos x both are continuous and derivable in r। ৰিয়েল নাম্বাৰত কণ্টিনিউৱাছো ডিৰাইভেবলো। ঠিক আছে, এটা কৈছে ex কণ্টিনিউৱাছ cos x কণ্টিনিউৱাছ, দুটা কণ্টিনিউৱাছ ফাংচনৰ প্ৰডাক্টটো কণ্টিনিউৱাছ, দুটা ex ডিৰাইভেবল, ডেৰিভেটিভ ল'ব পাৰোঁ, cos xৰো ডেৰিভেটিভ ল'ব পাৰোঁ, গতিকে সিহঁতৰ প্ৰডাক্টৰো ডেৰিভেটিভ ল'ব পাৰোঁ। ঠিক আছে, গতিকে আমি চাওঁ আৰু ৰিয়েল নাম্বাৰত কণ্টিনিউৱাছ হ'লে এই ইণ্টাৰভেলটোত কণ্টিনিউৱাছ হ'বই। গতিকে আমি লিখোঁ e⁴x cos x ইজ কণ্টিনিউৱাছ ইন দি ইণ্টাৰভেল এইটো। এতিয়া কিন্তু আমি প্ৰপাৰ্টিত এক্সট্ৰাকৈ আছে দে e⁴x cos x এক্সট্ৰাকৈ আছে, কিন্তু এটা পূৰণ কৰি লিখিছোঁ দুটা। e⁴x cos x ইজ কণ্টিনিউৱাছ ইন দি ক্ল'জ ইণ্টাৰভেল, e⁴x cos x ডিৰাইভেবল ইন দি অ'পেন ইণ্টাৰভেল। ক'ত পালোঁ? আমি জেনেৰেল প্ৰপাৰ্টিত জানো কণ্টিনিউৱাছ ডিৰাইভেবল ইন r, আৰত হ'লেতো এইটোত হ'বই, এইটো সৰুৱে, আৰটো ইনফিনিট। এতিয়া চাওঁ এইটো ক'ত পালোঁ, এনেকৈ লিখি দিব পৰা। চিন্স প্ৰডাক্ট অফ টু কণ্টিনিউৱাছ এণ্ড ডিৰাইভেবল ফাংচন আৰ কণ্টিনিউৱাছ এণ্ড ডিৰাইভেবল, f of a চাইছোঁ আমি -π/2, e⁻−π/2 cos of -π/2। এতিয়া cos π/2 cos π/2 মানে 0, প্লাছে হওক মাইনাছে হওক cos 90 হ'লে 0, গতিকে ইয়াৰে প্ৰডাক্টটো 0 হ'ব। এতিয়া যদি আমি π/2 দিওঁ, cos π/2 0, 0 ইনটু চামথিং যে নহওক 0, তাৰমানে এইটোও 0, -2 0, গতিকে π/2 0, π/2, গতিকে f of -π/2 ইজুকাল f of π/2 পালোঁ, f a ইজুকাল f b পালোঁ। হেন্স অল কণ্ডিশ্যনছ অফ ৰোলছ থিয়ৰেম আৰ ছেটিছফাইড। ৰোলছ থিয়ৰেমৰ তিনিটা কণ্ডিশ্যন ছেটিছফাইড হ'ল। গতিকে বাই ৰোলছ থিয়ৰেম f dash c ইজুকাল 0, গতিকে ৰোলছ থিয়ৰেমৰ মতে f dash c ইজুকাল 0। চিটো কি ব্যাখ্যা কৰা তুমি, য'ত চিটো π/2 আৰু -π/2ৰ মাজত থকা এটা পইণ্ট। থিয়ৰেম মতে আমি পালোঁ কি f dash c ইজুকাল 0, য'ত চিটো 90 মানে ইয়াৰ মাজত থাকিব লাগিব, -90 আৰু +90ৰ মাজত আছে। এতিয়া f dash c হ'লে আমি fx আহা, fxটো দিয়া আছে, গতিকে f dash x হৈ লওঁ। প্ৰডাক্ট ফাংচন, প্ৰথম ফলন দ্বিতীয় ফলনৰ ডেৰিভেটিভছ, cos x ৰ ডেৰিভেটিভ -sin x, ছেকেণ্ড ফাংচন cos x, e⁴x ৰ ডেৰিভেটিভ e⁴x। ঠিক আছে, এতিয়া আহা f dash c, x ৰ ঠাইত c বহাই দিয়া, e⁴c sin c cos c, cos c টো পজিটিভ sin c টো নিগেটিভ, এনেকৈ লিখিছোঁ ইজুকাল 0, কাৰণ f dash c ইজুকাল 0 পাইছোঁ আমি। গতিকে এইটো বাদ দিয়া, এইবাৰ এইটো লওঁ, e⁴c টো কমন আনা, cos c - sin c ইজুকাল 0, গতিকে cos c ইজুকাল sin c, cos c ইজুকাল sin c, cos c ইজুকাল sin c মানে কি লিখিব পাৰোঁ আমি, tan c ইজুকাল 1, নাইবা ইয়াতেও তোমালোকে চল্ভটো কৰিব পাৰা, টেনক নাযায়, 45 ডিগ্ৰী হ'লে sin 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী ইজুকাল 1। ঠিক আছে, নাইবা তোমালোকে টেনক আহা বা কটক আহা, তোমালোকৰ কথা, এইটো কথা নাই, টেনত আহা বা কটক আহা, cot c ইজুকাল বা tan c ইজুকাল 1, গতিকে c ইজুকাল π/4, c ইজুকাল π/4 পালোঁ। এইটো ভিতৰত আছে না, চাওঁ π/4 হ'ল 45 ডিগ্ৰী, +90 আৰু -90ৰ মাজত আছে, গতিকে বিলংছ টু ইমান। হেন্স ৰোলছ থিয়ৰেম ভেৰিফাইড।
ঠিক আছে ভিডিঅ'টো চাই যদি তোমালোকৰ অলপো কিবা কামত আহিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা